শিৰতে থাপিলো শংকৰ শিৰোমণি কণ্ঠতে থাপিলো উদুলি মুদুলি নাহৰকটীয়াৰ ৰাঙলী পথাৰ হৃদয়ত থাপিলো শুকুৰবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক বাৰ্ষিক অধিৱেশন ইতিমধ্যে প্ৰস্তুতি প্ৰায় শেষ পৰ্যায়ত উৎকণ্ঠাৰ অন্ত নাই ভকতসকলৰ লগতে উদযাপন সমিতিৰ অধিৱেশনথলীত থকা মূল মণ্ডপ শিবিৰ বিশেষ প্ৰতিনিধি শিবিৰ নাটঘৰ আৰু ১০,০০০ ভকতে বহিব পৰাকৈ নিৰ্মাণ কৰা ভোজনালয়ৰ কাম ইতিমধ্যে শেষ হৈছে ২৭ ফেব্ৰুৱাৰীত সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে উত্তোলন কৰিব লগা ধৰ্মধ্বজা ডিব্ৰুগড় জিলা কাৰ্যালয়ৰ পৰা গায়ন বায়ন দিহানামেৰে আদৰি অধিৱেশনস্থলীৰ অস্থায়ী নামঘৰত ৰখাৰ ব্যৱস্থা উদযাপন সমিতিৰ ইতিমধ্যে সংঘৰ ৫৪খন জিলা শাখাৰ শতাধিক ভকত বৈষ্ণৱ কৰ্মী উপস্থিত হৈছে অধিৱেশনথলীত গতিকে আজি আমি উৎফুল্লিত হৈছোঁ এই ধৰ্মধ্বজা ভাগ আজি আদৰণি সমিতিক আমি জিলা শাখাই চমজাই দিম আৰু আমি অহা ২৭ তাৰিখে এই ধৰ্মধ্বজা ভাগ আমাৰ মহামান্য পদাধিকাৰ ভাৱ জনাই উত্তোলন কৰিব আনহাতে ৰাজ্য তথা দেশ বিদেশৰ পৰা আহিব লগা সকলো ভকত বৈষ্ণৱক সাদৰেৰে স্বাগতম জনাইছে সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভকতসকলক মই ইয়াৰ পৰাই সাদৰ অভিনন্দন জনাইছোঁ যিহেতুকে আমাৰ কালিলৈৰ পৰাই এই অধিৱেশনভাগি আৰম্ভ হ'ব আৰু তাৰ আগতে আজি ইয়াত উদলিমিতা পৰিৱেশৰ সৃষ্টি হৈছে এতিয়া ইতিমধ্যে ভকতসকল আহি আছে বিভিন্ন জিলাৰ পৰা আমাৰ জিলা শাখা আছে ৫৪খন জিলা শাখা আছে আৰু অসমৰ বাহিৰেও উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰেও আমাৰ দিল্লী মহানগৰীত এখন জিলা আছে শুকুৰবাৰে সুদূৰ লণ্ডনৰ পৰাও সাংবাদিকৰ এটা দল আহি অধিৱেশনত অংশগ্ৰহণ কৰিব বুলি জনালে পদাধিকাৰগৰাকীয়ে আটাইতকৈ সুখৰ বিষয় কিন্তু এইবাৰ লণ্ডনৰ পৰা এটা সাংবাদিক দল আহিব লণ্ডনৰ পৰা আহিব গতিকে তেখেতসকল আহি আছে তেখেতসকলেও আমালৈ খবৰ পঠাইছে গতিকে বৰ ভাল কথা এতিয়া আপোনালোকৰ এই চেনেলৰ যোগেদি মই সমস্ত বাপ বান্ধৱ আইমতী সমাজত মই সেৱা আগবাঢ়িছোঁ আৰু মই আপোনাৰ যোগেদি মই গোটেই সাংবাদিক বন্ধুসকললৈ মই সেৱা জনাইছোঁ যিহেতুকে সাংবাদিকসকলে আৰম্ভণিৰ পৰাই আপোনালোকে যথেষ্ট আমাক সহায় কৰিছে আমাৰ বা বতৰবিলাক দিনে দিনে দি আছে গতিকে মই আপোনালোকক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা পদাধিকাৰ হিচাপে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলক এনেদৰেই এতিয়া উদুলি মুদুলি হৈ পৰিছে ৰাঙলী পথাৰ হৰি নামেৰে মুখৰিত হৈ পৰিছে ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰ কৃপালো শংকৰ বিনাই নাহে না মুঠৰ ওপৰত গুৰুজনাৰ গুণানুকীৰ্তনে এতিয়া দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰ হৈছে নাহৰকটীয়া ৰাঙলী কলীয়াপানী পথাৰ যোৰহাটৰ পৰা উৎপল বৰা নাহৰকটীয়াৰ পৰা নৱজিৎ দেৱ আৰু বৰডুবিৰ পৰা ব্ৰজেন গগৈৰ ৰিপৰ্ট প্ৰাগ নিউজ